এইকেইদিনটো আমি বিহুৰ বন্ধই খালোঁ ন। এনে বিহু কি প্ৰকাৰৰ, বিহু কি অসমৰ জাতীয় উৎসৱ কি বিহু। বিহু এনে কি 3 প্ৰকাৰৰ, হয়নে? এনে আৰম্ভণিতে কাতি বিহুতে আৰম্ভ হয় বুলি কয়। কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। কাতি বিহু কঙালী, মাঘ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালী। এই তিনিটা আমাৰ অসমৰ জাতীয় উৎসৱ। যে কাতি বিহু তাৰমানে কি হয়, আৰ্থিক অভাৱ হয়, সেইকাৰণে পথাৰত শস্যবিলাক হেৰি নহয় আৰু কঙালী বুলি কয় আৰু দুখীয়াৰ বিহুটো, দুখ। সেইকাৰণে তাৰমানে আকাশ বন্তি জ্বলায়, তাৰমানে হেৰি কৰাৰ কাৰণে। মাঘ বিহুৰ ভোগালী, আমি মাঘ বিহুত আমি শস্য চপাওঁ, হয় না? ধান চাউলৰ পৰা তিল পিঠাগুড়ি এইবিলাক যিমান আছে আমি খোৱা খাদ্যবিলাক পাওঁ, সেইকাৰণে ভোগ কৰোঁ আমি, সেইকাৰণে কয় ভোগালী। আৰু বহাগ বিহুটো হ'ল ৰঙালী, আমি ৰং তামচা কৰোঁ, তাতে আমি হেৰি কৰোঁ আৰু খোৱাৰ ব্যৱস্থা কৰোঁ। কিন্তু কাতি বিহুত সেনে পিঠা পনাৰ ব্যৱস্থা নাই, আমি কেৱল ঈশ্বৰৰ সেৱা কৰোঁ, আকাশ বন্তি জ্বলাওঁ, পথাৰত চাকি দিওঁ, ঠগি কি বুলি কয়, আমাৰ এনে অসমীয়া আমাৰ কঠুৱা ভাষাত কি বুলি কয়, থলুৱা ভাষাত ঠগি বুলিয়ে কৈ দিছোঁ। প্ৰসাদ দিয়া যায়, থাপনা বুলি কয় এনেই সেইটোত। আৰু মাঘ বিহুটো ভোগালী আৰু অগ্নি সেৱা কৰা যায়, তাৰমানে অগ্নি দেৱতাক পূজা কৰাৰ নিচিনা। যি অগ্নি আমাক কি কৰিব নোৱাৰে, এই নহয় আকৌ বিপদত পেলাব নোৱাৰে, সেইকাৰণে অগ্নিক সেৱা কৰা যায়। আৰু তাতেও প্ৰসাদ দমাহী বুলি কি হয়, নামঘৰত কি দিয়ে, হয়নে? শৰাই দিয়ে, বুট মাহ এইবিলাক দিয়ে। তাৰপিছত বহাগ মাহত হ'ল 7 দিন চলে, হয়নে? গৰু বিহুৰ পৰা আৰম্ভ কৰি মানুহ বিহু, গোসাই বিহু, এনেকৈ 7 দিন ধৰি চলে। এতিয়া তাৰে পিছত আমি এইটো বিহুটো এখন ৰচনা হিচাপতে থাকে দেচোন, ৰচনা হিচাপে থাকে। যেতিয়া আমি বিভিন্ন ধৰণৰ ৰচনা থাকে, গৰু ৰচনা, ছাগলীৰ ৰচনা, অসমৰ বানপানী, এইবিলাক ৰচনা আৰু ৰচনাবিলাক আৰু পঢ়া বস্তু মানে এনেকৈ তুমি কিছুমান নিজা ধৰণেও লিখিব পাৰা, কিছুমান ধৰা ৰচনাৰ সলনি গল্প লিখিব দিয়ে, তাৰমানে এই গল্প বুলি ষ্টৰী বুলি কয় যে ইংৰাজীত, ষ্টৰী লিখে কিছুমানে, এছে লিখে বা কিছুমানে ষ্টৰী লিখে। ষ্টৰী হ'ল এই যে মই কৈছিলোঁ সাধু ছাগলী, হেৰি ছাগলী, বদমাছ ছাগলী যি আছিল, সেনেকুৱা ধৰণৰ ষ্টৰী দিয়ে। তাৰমানে 2 লাইনমান বাক্য দিয়ে, সেই বাক্যটো তাৰমানে সেইকেইটা বাক্য দি এটা তুমি ষ্টৰী ক'ব লাগে। আৰু ৰচনা হ'লে এটা বিতংভাৱে কৰা, অসমৰ বানপানী কিছুমানে কি কৰে পইণ্ট দি লিখে, আৰু কিছুমানে এনেই দফা দফা হিচাপত লিখে, যাৰ লিখনি ভাল হয় সেই বেছি নম্বৰ পায়। আৰু কিছুমানে কয় যে মই মেট্ৰিকক গেলি কি 20খান ৰচনা মুখস্থ কৰিছোঁ। মুখস্থ বিদ্যাতকৈ আমাৰ যি শব্দ দুটামান মনত ৰখাৰ পিছত নিজে বানে লিখিব পৰাটো, তাৰমানে নিজে সজাই লিখিব পৰাটো, সজাই লিখা মানে কি নিজে সৃষ্টি কৰা বাক্য দি লেখাটো বেছি ভাল। মুখস্থ বিদ্যাটো কিছুমানৰ ধৰাত পৰে যে মই ৰচনা বিচিত্ৰাৰ পৰা লিখিছোঁ, হুবহু লিখিছোঁ, যে একদম নকলৰ নিচিনা। যেনেকৈ নকল কৰিলে আমি গোটেই শব্দটো লিখোঁ, কিছুমানৰ মুখস্থও তেনেকুৱাকৈ মুখস্থ কৰে, যেন এটাও দাড়ি কমা ভুল নাই, মুখস্থ লিখে। কিন্তু সেইবিলাক মুখস্থ আচলতে খন্তেকীয়া ধৰণৰ, লং টাইম মুখস্থ কৰিব লাগিলে অলপ বেলেগ ধৰণৰ। আৰু কিছুমানত থাকে মুখস্থ বিদ্যাও বহুত থাকে, আৰু কিছুমানে চিন্তা চৰ্চাৰ দ্বাৰা লিখে, বহুত মুখস্থ নকৰে, অলপ নিজে ধাৰাবাহিকভাৱে চিন্তা কৰে। সেয়ে এতিয়া আমি যেনেকৈ কবিতাবিলাক মুখস্থ কৰিছিলোঁ, 2-এটা মনত আছে। ধৰা হিন্দীৰ এটা কবিতা আছিল কি, আও গিনতি কৰে, আমি গণনা কৰোঁ। 1 2 3 ৰহো নমলিন, 2 3 4 सबसे रखो पास, 3 4 5 बोलो 14, 4 5 6 सबसे मिलकर 5 6 7 मिट्टी करो बात, 6 7 8 रखो याद बात, 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। তাৰমানে 1 2 3তে আমি কি কৰিব লাগিব, কাৰো প্ৰতি আমি মল ৰাখিব নালাগিব, কাৰো প্ৰতি আমি বেয়া ভাৱ থাকিব নালাগিব। ৰহো নমলিন, মল থাকিব নালাগিব, একোতে মল থাকিব নালাগিব। টকা পইচাৰ মল, যি কিছুমানে লেতেৰা বুলি টকা পইচা দিয়াত লেতেৰা, বা মনটো লেতেৰা, মুখত মাতে মনটো ভিতৰে ভিতৰে বেয়া মল আছে, আৰু এইটো মল থাকিব নালাগিব। সকলোৰে প্ৰতি ভাল ভাৱ থাকিব লাগিব। কিন্তু একলাই পৰিষ্কাৰ বুলিয়ে নহয়, কিন্তু এইটো শাৰীৰিক পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো হয়। আমি কি চাফ চিকুণ হৈ থাকিব লাগিব, লেতেৰা হৈ থাকিলে নহ'ব। ঠিক তেনেদৰে আমি মনটোও চাফা কৰি ৰাখিব লাগিব, কাৰো প্ৰতি আমি বেয়া ভাৱ থাকিব নালাগিব।
দুটা অৰ্থত বুজায় আমি চাফ চিকুণ কানি কাপোৰৰো চাফ চিকুণো লাগিব আৰু মনটোও চাফ চিকুণ হ'ব লাগিব কাৰণ সকলোৰে প্ৰতি এটা ভাল মন থাকিব লাগিব বেয়া মনটো হ'ল মলিন মল আছে আমি ঘৰৰ ক্ষেত্ৰতে হয় যে নাই মাতা বোলা আছে কিন্তু ভিতৰে ভিতৰে মল বেয়া পায় সেইটো হ'ল মল থকা বুজায় তাৰপিছত কি আছিল 1 2 3 ৰৌনমলিন 2 3 4 सबसे ৰেকো পাৰ 2 3 4 सबसे মানে সকলোকে মৰম কৰিব লাগে ল'ৰা বা ছোৱালী সকলোকে মৰম কৰে তাৰে পিছত কিছুমানে স্বাৰ্থপৰ কৰে ল'ৰাটোক বেছি মৰম কৰে ছোৱালীটোক বেছি মৰম নকৰে কিছুমানৰ উল্টা ছোৱালীটোক বেছি মৰম কৰে ল'ৰাটোক বেছি মৰম নকৰে কিছুমানৰ মাজত কিন্তু সেইটো কম সংখ্যকৰে দেখা যায় দেছো সেইটো মানে सबसे ৰেকো পাৰ সকলোকে মৰম কৰিব লাগে 3 4 5 বলো 14 তাৰমানে সদায় সঁচা কথা ক'ব লাগে এতিয়াও মিছা কথা ক'ব নালাগে 4 5 6 सबसे মিল কৰ সকলোৰে লগত মিলি জুলি থাকিব লাগে ওচৰ চুবুৰীয়া হওক তোমাৰ বন্ধু বান্ধৱী হওক যিকোনো পঢ়া পাতিৰ ক্ষেত্ৰতে হওক সহপাঠী বা সহকৰ্মীৰ লগতে হওক যিকোনো ক্ষেত্ৰতে আমি মিলি জুলি থাকিব লাগে তাৰপিছত 5 6 7 মিঠি কৰোঁ ভাত 5 6 আমি সদায় হেৰি কৰিব লাগে